প্ৰতি 45 সেকেন্ডত এটা সুইসাইড হয় ইন্ডিয়াৰ ৰেট মতে গ্লোবালি 100 সেকেন্ডত এটা সুইসাইড হয় কিমান আছে আৰু বেছিকে সুইসাইড দেখা যায় আমাৰ 15 to 29 ইয়াৰ্ছত ইট ইজ দ্য থাৰ্ড লিডিং কজ অফ ডেথ মানে কিমানখিনি কেसेस আনডিটেক্টেড হৈ আছে ভাবাচোন এবোৰ accidents বা illnessৰ বাহিৰে this is the third leading cause of death among youth গতিকে আশেপাশে আমাৰ তেনেকুৱা ধৰণৰ বস্তু হৈ থাকে খালি আমি সেইটো বস্তু আইডেন্টিফাই কৰোঁতে কেতিয়াবা দেৰি কৰো গতিকে এতিয়া মই কম তোমালোকক যে কোনটো নৰ্মেল ৰিয়াকশনছ কোনটো অকমান এনেকুৱা ৰিয়াকশনছ যোনটো আমি অলপ ইন্টাৰেষ্ট দিব লাগিব তো গতিকে মই ক'লো যে মনটো বেয়া লাগিব পাৰে কিন্তু এই ৰেফ্লেক্স এটা তোমালোকে মনত ৰাখিবা which is danger short form D is depressed mood depressed mood মানে অনবৰতে 3 সপ্তাহ বা তাতকৈ বেছি যদি একেবাৰে মোৰ sadness of mood feel হৈছে এনেকুৱা নহয় কি অলপ সময় ভাল লাগিছে আকৌ মুডটো তাৰপিছত ভাল হৈ গ'ল সিচুৱেচন স্পেসিফিক নহয় যে মোক আমকে গালি পাৰিছে সেইকাৰণে মোৰ মুডটো বেয়া হৈ আছে অলপ পিছত আকৌ চকলেট দিলে ভাল হৈ গ'ল এনেকুৱা নহয় ইভেন ইফ মোক কোনোবাই কিবা দিছেও নিদিছেও বা একো কাৰণ নোহোৱাকেও অনবৰতে পাৰসিস্টেন্টলি মোৰ মনটো একেবাৰে খুব বেছি দুখ লাগি আছে ডিপ্ৰেসড মুড বা sadness of mood একদম prolonged period কাৰণে 2 সপ্তাহ বা 3 সপ্তাহতকৈ বেছি যদি হৈ আছে তেতিয়া that is one sign of concern next is কি এনেকুৱা হ'ব পাৰে ডিপ্ৰেসড মুডৰ লগত যে একেবাৰে হোপলেছ ফিল হৈছে I feel hopeless worthlessness মোৰ একোই নাই মই উঠিব নোৱাৰিম ইয়াৰ পৰা মোৰ লগত সব বেয়াই হ'ব আৰু এতিয়া ঠিক আছে তেনেকুৱা আমাৰ ফিল হ'ব পাৰে নেক্সট হ'ল কি আমাৰ নেগেটিভিজম যে যিয়ে নহওক কিয় অনবৰতে খালি এটোহে মোৰ বেয়া হ'ল এটোহে বেয়া হ'ল সব কথাতে নেগেটিভ বেলকে আমি গুছি যাওঁ নেক্সট হ'ল আমাৰ যে বেলেগ মানুহৰ পৰা দূৰত এষ্ট্ৰেঞ্জমেন্ট যে মানে সোশ্যাল সার্কেলৰ পৰা হ'ব পাৰে বা ঘৰুৱা তোমাৰ ফ্যামিলি মেম্বাৰ্ছৰ পৰা হ'ব পাৰে ফ্ৰেণ্ডছৰ পৰা হ'ব পাৰে সবৰ পৰা দূৰত আঁতৰি আহিছো নেক্সট হ'ল যিটো আছিলে গিভিং অৱে পজেশন যে মই মোৰ ভাল লগা বস্তুবিলাক পাৰ্টিকুলাৰ স্ৱেটাৰ বা কিবা ভাল লগা পেন এটা বা তেনেকুৱা বস্তু যোনটো মানে বহুত বেছি ভাল পাওঁ পজেশন অৰ সাৰ্টেন পজিশন দি দিছো বেলেগক যে মই এইটোৰ পৰা ৰিজাইন কৰিবলৈ খুজিছো তাকো সঘনে বোলে এনেকুৱা কথাবিলাক ক'লে মৰি গ'লে ভাল আছিলে কি নহ'ব জীয়াই থাকি পেলাই তেনেকুৱা ধৰণৰ কথাবিলাক যদি বেছিকে কোৱা শুনো আমি নিজৰ লগত নহ'লেও আনৰো যদি তুমি শুনা তেনেকুৱা ন আৰু লাষ্ট এনেকুৱা ধৰণৰ হ'ব পাৰে যে খুব মানে মানুহজন ৰেছলেছ হৈ আছে এটা জেগাত থাকে অকণমান বেছি দৌৰা দৌৰি ইয়াত একদম বহি থাকিলেও ভৰি চৰি বিৰাট লৰাই আছে অত্যাধিক মাত্ৰা অলপ চলপ আমি চবেই দৌৰা দেট ইজ নাথিং এবনৰ্মেল কিন্তু এনেকুৱা ধৰণৰ পাৰসিষ্টেন্টলি হৈ থাকিলেহে তোমালোকে চাবা যে অকলশৰে যদি আৰম্ভ কৰিছে কথা বতৰা নাপাতে কাৰো লগত খোৱা লোৱাটো সলনি দেখিছা তেতিয়া সেইখিনি আমাৰ অকণমান কজ অফ কনচাৰ্ণ হয়